বন্ধু বান্ধৱীসকল, আজি এই পদিনাখিনিৰ পৰা আৰম্ভ কৰিছোঁ দেই ভিডিঅ'টো। খুব ধুনীয়া হৈছে পদিনাখিনি। পুৰণা গাড়ী চকাৰ টিউব বুলি যে কয়, টিউবটোতে মই ৰুই থৈছিলোঁ। ইমান ধুনীয়া হৈছে চাওকচোন। আৰু এই কেঁচা আমৰ লগত যে পদিনাটো খাই খুব ভাল লাগে নহয়নে? একদম ধুনীয়া হয় চাটনি বনালে। আৰু এয়া ছিঙি লৈ যাওঁ আগ কেইটামান। আৰু ভিডিঅ'টো মই এইখিনিৰ পৰা আৰম্ভ কৰিছোঁ। আশা কৰিছোঁ শেষলৈকে চাব আৰু চাই ভাল পাব বুলি। এয়া মই আগ কেইটামান ছিঙি ল'লোঁ। আৰু এইফালে চাওকচোন, এয়া নেমু টেঙা জোপাতে লাও বগালে, লাগিছেও বাৰু দুই এটা। এয়া চাওক, ধুনীয়া হৈ আছে খাবৰ কাৰণে। চাংখন ভাঙি থাকিলে জানেনে, এইকেইদিন একেৰাহে বৰষুণ দি আছে, বতাহ দি আছে, চাংখন ভাঙি গ'ল। আৰু এই নেমু জোপাতে আধা বগালে। চাংখন সৰু আছিলে আচলতে। নেমু চাওক, একদম লমে লাগিছে থপা থপাকৈ। বন্ধুসকল, এই লাওকেইটা মই ছিঙি লৈ আহিলোঁ। চাংখন ভাঙি থাকিলে যে, সেইকাৰণে লাওকেইটাও ছিঙি লৈ আহিলোঁ বেয়া হৈ যাব বুলি। আৰু এই আমটো চাটনি বনাম পদিনাৰ লগত, কেঁচা আম। আৰু আজি বনাবলৈ লৈছোঁ এয়া কঁঠালৰ মুচি, কঁঠালৰ চব্জি বনাম। বহুত দিন হ'ল খোৱা নাই। আৰু এইকেইদিনতে যি খাব পাৰি আৰু দুদিনমান হ'লেতো বুঢ়ায়ে হ'ব। সেইকাৰণে আজি বনাওঁ বুলি ভাবিছোঁ, লগতে আপোনালোককো দেখুৱাওঁ। এতিয়া কাটি বাছি লওঁ, হাফ বইল কৰি ল'ব লাগিব। কাটি লোৱাৰ পাছত আপোনালোকক মই আকৌ দেখুৱাই আছোঁ। মিঠাতেল লগাই লৈছোঁ, নহ'লে আঠাখিনি লাগি ধৰিব। মিঠাতেল সানি ল'লে লাগি নধৰে, সেইকাৰণে এতিয়া মই মিঠাতেল এতিয়া কাটি লওঁ। এইটো পিচ পিচকৈ কাটি লওঁ, কাটি বইল কৰি ল'ব লাগিব। এয়া বইল পাতি দিছোঁ। এতিয়া বহুতখিনি নিচিনা লাগি গৈছে। পিছত এইবোৰ বাকলিবোৰ কাটি দিলে মানে কমটি হৈ যাব। এইটো কাটিব লাগিব, এইফালে এইটো কাটিব লাগিব। এতিয়া অকণমান হাফ বইল কৰি লৈছোঁ। কঁঠালখিনি বইল কৰা হৈ গৈছে। হাফ বইল কৰিছোঁ, ফুল বইল কৰা নাই। এতিয়া বাকলি গুচাই লওঁ আৰু পেটুটো গুচাই লওঁ। আৰু তাৰপাছত কাটি বাছি লওঁ আৰু তাৰপাছত দেখুৱাই আছোঁ আপোনালোকক। এতিয়া এয়া বইল হৈ গৈছে। এনেকৈ এয়া গুচাই আনিলোঁ। এতিয়া কাটি লওঁ। কাটি আনি ল'লোঁ এনেকৈ পিচ পিচকৈ, লগতে আলু দি দিছোঁ। আৰু এয়া ৰাজমাহখিনিও ধুই ল'লোঁ। আৰু এইফালে এয়া কণ বিলাহীখিনিও ধুই গুটিখিনি পেলাই দিলোঁ। গুটি খোৱাটো ইমান ভাল নহয় বুলি কয় কণ বিলাহী। আৰু এইফালে এয়া পদিনাখিনিও ধুই মেলি বাছি লৈ ধুই ল'লোঁ, লগতে আমটো গুচাই ল'লোঁ চাটনি বনাবলৈ। আৰু এতিয়া বনাবলৈ আৰম্ভ কৰোঁ। আৰু আজি ৰাজমাহ বনোৱাই কথাই আছিলে। ৰাজমাহখিনি মানে অকলেই বনাবলৈ বেয়া লাগিলে, কঁঠালটোৰ লগতে মিক্স কৰিলে ভাল হ'ব নেকি বুলি কঁঠালৰ লগতে বনাব লৈছোঁ। এইফালে তেল দিয়া আগতে মই এই মছলাখিনি ভাজি ল'লোঁ, জিৰা ধনিয়াখিনি। নিমখ হালধি নিদিয়াকৈ অকণমান দেৰি কাৰণে ঢাকি থ'লোঁ, ভাপতে সিজাই ল'লোঁ। আৰু ঘামিবলৈ দিলোঁ অলপ দেৰি। আৰু ৰাজমাহখিনি হাফ বইল কৰি লোৱা নাছিলোঁ যে, তিয়াই থোৱাহে, সেইকাৰণে একেলগতে সিজক বুলি একেলগতেই দি দিলোঁ আৰু গোটেইখিনি। আৰু এতিয়া ভালদৰে মিহলাই লৈছোঁ। মিহলাই লৈ
এতিয়া জোখৰ মতে নিমখ হালধি দি দিওঁ। নিমখ দি দিছোঁ আৰু নিমখ হালধি দিয়াৰ পাছত আৰু অলপ দেৰি কাৰণে সিজাই থাকিম ভাপতে। গৰম পানী কৰি আছোঁ, লাষ্টত গৰম পানী দিম সিজাৰ পাছত, আৰু লগতে বিলাহীও দিম। আৰু সকলোৱে জানে, ধুনীয়া ধুনীয়াকৈ বনাই দেখুৱাই থাকে, সকলোৱে জানে কঁঠালৰ চব্জি বনাবলৈ। তথাপিও মইনো কেনেকৈ বনাইছোঁ তাকেই দেখুৱাইছোঁ অকণমান। আৰু এয়া মই ৰাজমাৰ লগত বনাইছোঁ আজি কঁঠালৰ মুচি। এতিয়া ভালদৰে মিহলাই আৰু অলপ দেৰি কাৰণে এয়া ঢাকি থৈ দিম। এতিয়া লাল মিৰ্চ পাউডাৰ অকণমান দি দিছোঁ। এইফালে মই এয়া মছলাখিনি খুন্দি ল'লোঁ। আৰু জিৰা ধনিয়া গোটাকৈ গৰম কৰি ভাজি লৈ দিলেহে বেছি ধুনীয়া হয় কঁঠালৰ চব্জিত। আৰু এইফালে এয়া আদা নহৰুখিনি খুন্দিব লাগিব এতিয়া। আৰু এইফালে এয়া ৰেডি কৰি থৈছোঁ আমৰ চাটনিখিনি পদিনাৰ লগত। আৰু এয়া ঢাকনাখন খুলি দিলোঁ। এয়া দেখিছেনে একদম ধুনীয়াকৈ সিজি আহিছে। আৰু এতিয়া দি দিম বিলাহীখিনি। বিলাহী নিদিলেও হয়, কিন্তু দিছোঁ আৰু অলপমান কালাৰটো ভাল হ'বৰ কাৰণে। সিজিছেই আৰু একেবাৰে বইল কৰি ল'লে খুব কম সময়তে হৈ যায়। আৰু একেবাৰে ফুল বইল কৰিলেও ভাল নালাগে খাই, হাফ বইল কৰিলেহে ভাল লাগে। আৰু ইয়াৰ লগতে ৰাজমাহখিনি সিজিছে, আলুও সিজিছে। এতিয়া দি দিছোঁ এয়া জিৰা ধনিয়া আদা নহৰুখিনি। এতিয়াহে মেইন মছলাটো দি দিছোঁ। এইটো মছলা দিয়াৰ লগে লগে একদম ধুনীয়া গোন্ধ এটা আহে, চেণ্ট আহে, আৰু খুব ধুনীয়া হয় খাবলৈ। আৰু সিজিয়ে আৰু বেছি সময় নালাগে। এতিয়া আদা নহৰু কেঁচা গোন্ধটো যোৱালৈকে মই অলপ ভাজি লৈছোঁ। তাৰপিছতে গৰম পানী দিম আৰু হৈয়ে যাব। একেবাৰে অলপমান থুপথুপীয়াকৈ বনাইছোঁ, বেছি জোলো কৰা নাই, বেছি ভাজিও কৰা নাই। এয়া দেখিছেনে সিজিছে আৰু। এয়া হৈছে একেবাৰে শেষত। এয়া ঢাকনাখন খুলি দিছোঁ। এয়া চাওক ধুনীয়াখিনি হৈ আহিছে। একদম গৰম পানী অকণমান দি দিলোঁ, একদম থুপথুপীয়াকৈ বনাইছোঁ। আৰু মছলাখিনি দিয়াৰ পাছতে একদম মাংস গোন্ধটো আহিছে। খুব ধুনীয়া হৈছে। এনেকৈ যদি বনাই খাই, মাছ মাংস নহ'লেও হয়। আৰু এনেও মই কঁঠালৰ চব্জি যেনেকৈ বনালেও ভাল লাগে খাই, খুব ভাল পাওঁ। খালি জিৰা ধনিয়াটো হ'ব লাগে কিন্তু দেই, তেতিয়াহে ভাল লাগে। আৰু এয়া চাওক মোৰ সিজোৱা হৈ গৈছে। আৰু এয়া ভাত বাঢ়ি ল'লোঁ। এইফালে এয়া দালি, আৰু এইফালে এয়া কঁঠালৰ চব্জি ৰাজমাহ লগত বনোৱা, আৰু এইফালে পদিনা চাটনি কেঁচা আম লগত পিছা। আৰু খুব ভাল লাগে খাই এনেকৈ পদিনাৰ লগত যে আম টেঙা দি পিচিলে। আৰু মই এই চাটনিখিনি চিচাৰৰ গিলাচ এটাতে ভৰাই থৈছোঁ, আৰু ফ্ৰিজত ভৰাই থ'ব লাগিব, গধূলিলৈকে খাব পাৰিম। আৰু চিচাৰ বাতিত থ'লে বা গিলাচত থ'লে খুব ধুনীয়া হৈ থাকে। এনেও ষ্টিলৰ বাতিত বা কাঁহৰ বাতিত ভাল নহয়। আৰু এয়া মই থালিখন সজাই ল'লোঁ। আজি দুপৰীয়া সাঁজ এনেকৈ সজালোঁ। ভিডিঅ'টো ইমানতে সামৰিছোঁ। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। লগ পাম আকৌ নতুন এটি ভিডিঅ'ত।